আজি অনুষ্ঠানৰ সম্পৰ্কত অসম ৰং উৎসৱে মোক যি এৱাৰ্ড দিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ পৰিয়ালটোক। আৰু এনেকুৱা সাহিত্য সভা এঠাইত মই এই সন্মানটো দিয়াৰ কাৰণে তেওঁলোকৰ কাৰণে মোৰ বহুত উৎসাহিত হৈছোঁ। সেইকাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আপোনালোক সংবাদ মাধ্যমে আমাৰ এতিয়া যিবোৰ পৰিস্থিতি হৈছে দেশ আৰু জাতিৰ বাবে সেইটো খুব তাৎপৰ্যপূৰ্ণ বিষয় হৈছে এতিয়া। কাৰণ আমাৰ জলবায়ু পৰিৱৰ্তন হৈছে, ক'ভিড-19 হৈ গৈছে, বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে, তেনেকুৱা হৈছে। আৰু মই আশা ৰাখিছোঁ এই বছৰটোত 2026 চনত 52 ডিগ্ৰী হ'ব। 39 ডিগ্ৰীতে যদি ছাত্ৰ ছাত্ৰী মৰে স্কুললৈ যাওঁতে, আৰু সেইকাৰণে পুৱা ভাগত স্কুলটো ক্লাছ লোৱাতকৈ বন্ধ দি দিয়াই ভাল হ'ব। কাৰণ যেতিয়া ছুটি দিয়ে তেতিয়া সেই ছাত্ৰ ছাত্ৰীবিলাকত কি হয়, সেই সময়ত তাহাঁতৰ টেষ্টটো গৰম হৈ থাকে। আৰু সেই সময়তে কি হয়, যেতিয়া ঘৰলৈ যায়গৈ সূৰ্যৰ ৰশ্মিটো তালুত পৰে। তালুত পৰাৰ কাৰণে তাহাঁতৰ মূৰ ঘূৰাব, হাৰ্ট এটেক হ'ব, চিট খাই মৰি থাকে। 2024 চনত 5 জন ঢুকাইছে, যোৱা বছৰ 19 জন ঢালি পৰিছে, এগৰাকী ঢুকাইছে। গতিকে আজিকালি জলবায়ু পৰিৱৰ্তনত কেতিয়া বতৰৰ আগজাননী দিব, আজিকালি এসপ্তাহ আগতে দিয়ে, মোবাইলত চাব পাৰে, টিভিত চাব পাৰে। সেইদিনা গৰম বন্ধটো উঠাই দিয়ক। মই ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু তাহাঁতক লৈ পাশা খেলিবলৈ মানা কৰিছোঁ। সেইকাৰণে গৰম বন্ধটো উঠাই বতৰৰ আগজাননী যেতিয়া দিব সেইদিনাখন বন্ধ দিলে খুব ভাল হ'ব বুলি মই ভাবোঁ। আৰু সেয়েহে আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰখা অসমৰ 3,35,00,000 মানুহৰ কৰ্তব্য। এতিয়া মই যিটো যোৱা এপ্ৰিল মাহত ভূ-জৈৱ বিভাগে ঘোষণা কৰিলে শদিয়াৰ পৰা ধুবুৰীলৈ যে 58টা নতুন চৰ চাপৰি হ'ল, আৰু উত্তৰৰ দিশে ব্ৰহ্মপুত্ৰ নদী নবয়, দক্ষিণ ফালেহে যাব, তেনে অৱস্থাত আহিছে। গতিকে এই 58টা চৰ চাপৰিটোত কি কৰিলে হ'ব? এতিয়া হাতীৰ খাদ্য, বান্দৰৰ খাদ্য ৰ'ব। তেতিয়া হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাত কমি যাব। আৰু সেয়েহে মই অসমৰ তাত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আয়ুক্তক কোৱা হৈছিল, PCFক কোৱা হৈছিল যে এই ঠাইবিলাকত শদিয়াৰ পৰা ধুবুৰীলৈ যিটো হ'ল সেইখিনি আমি এতিয়া হাতীৰ খাদ্য, বান্দৰৰ খাদ্য ৰুবলৈ যদি ষ্টেট গভৰ্ণমেণ্ট, ভাৰত চৰকাৰৰ পইচা নাই, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পইচা নাই, তেতিয়া ইণ্টাৰনেশ্যনেলৰ পৰা আনি ভাৰতীয় NGOবিলাকৰ হতুৱাই সেইখিনি হাতীৰ খাদ্য, বান্দৰ খাদ্য ৰোপণ কৰাটো মই কামনা। কাৰণ যিহেতু অসমৰ মাটি নাই, অসমৰ মাটি মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকত 4/3 চৰ চাপৰি আছে। সেয়েহেতু চিৰসেউজীয়া কৰি থ'লে আমি চিৰসেউজীয়া হৈ আমি জীয়াই থাকিব। কাৰণ অসমৰ দৰে এখন বায়'ডাইভাৰ্চিটি থকা পৃথিৱীত ক'তো নাপায়। সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ যিটো দেখিছোঁ, ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো খুব দুৰ্ভাগ্যজনক বিষয়। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মাত্ৰ অসমখনেই আছে বায়'ডাইভাৰ্চিটি, বাকীবোৰতো নাই। গতিকে আমি সিজন্মত বহুত ভাল কাম কৰাৰ কাৰণে অসমত জন্ম লাভ কৰিছোঁ। সেয়ে মই আশা ৰাখিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে ষ্টেট গভৰ্ণমেণ্ট, ভাৰত চৰকাৰক এই 58টা চৰ চাপৰিটো হাতীৰ খাদ্য, বান্দৰৰ খাদ্য ৰুই মানুহ আৰু হাতীৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাতটো কমাব। আৰু সেইখিনি হাতী, বাঘ, গড় থকা বাবেহে ইয়াত পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। পৰ্যটকৰ বিকাশ হ'বলৈ হ'লে এইবোৰ বস্তু থাকিব লাগিব। ইয়াততো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত কিয় আহে আপোনাৰ পৰ্যটকবিলাক? ইয়াত হেনো আয়ুস ৰেখাটো 2 দিন বাঢ়ি যায়। আয়ুস ৰেখাটো 2 দিন বঢ়াৰ কাৰণে তেওঁলোকে ইয়াত থাকি ভাল পায়, মাটি বালি ভাল পায়, জীৱ জন্তু ভাল পায়। ইয়াততো মানুহ চাবলৈ নাহে।
জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি জলাশয় চাবলৈ আহে ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটোৱে আমাৰ দুৰ্ভাগ্যজনক বিষয় ৰিং ৰোডত আমচাং মই ভাৰতৰ প্ৰধানমন্ত্ৰী ভূপালৰ পৰা চিঠি দিছোঁ ভাৰতবৰ্ষত থকা ফৰেষ্টকেইখন সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিবলৈ ফৰেষ্ট ধ্বংস কৰিব নোৱাৰিব তাৰ বাবে ভাৰতৰ বহু প্ৰত্যাহ্বান হ'ব সেইকাৰণে মই আশা ৰাখিছোঁ ভাৰতীয় টেকন'লজি বিদেশৰ টেকন'লজি বহুত ডিফাৰেঞ্চ আছে সেইকাৰণে আমাৰ টেকন'লজিটোত কেনেকৈ আমচাংখন সুৰক্ষিত কৰি ৰিং বান্ধ নিদিয়াকৈ পাৰে বিজ্ঞানসন্মতভাৱে তেনে গছ নকটাকৈ কেনেকৈ পাৰে কাৰণ বিদেশতো দেখিছোঁ তেওঁলোকে 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী বনাবলৈ গছ কাটি মাটি অধিগ্ৰহণ কৰি ৰাস্তা পদূলি নবনায় তেওঁলোকে ওপৰলৈ বনায় এতিয়া আমাৰ টেকন'লজি কিয় ৰজাই ৰোৱা কাটে ব্ৰিটিছে ৰোৱা কাটে নিজে গজাটো কাটে মাটি অধিগ্ৰহণ কৰি কটা বাদত আজি গোলকীয় উষ্ণতাই ভাৰতবৰ্ষত বহুত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ আশা ৰাখিছোঁ আমাৰ ভাৰতীয় টেকন'লজি বিদেশৰ টেকন'লজি সামঞ্জস্য ৰাখি গছ ৰোপণৰ ক্ষেত্ৰত আমি জানিবলগীয়া আৰু বহু কাম আছে ভাৰতবৰ্ষত সেইকাৰণে সংবাদ মাধ্যমৰ যোগেদি গ্ৰীণ ইণ্ডিয়া গ্ৰীণ আছাম কৰাটো প্ৰত্যেকজন ব্যক্তিয়ে কৰ্তব্য বুলি মই ভাবোঁ যিহেতু পৃথিৱীৰ ভিতৰতে এটাতকৈ জনসংখ্যা বেছি আছে সেয়েহেতু আশা ৰাখিছোঁ আপোনালোকৰ থ্ৰুৱেদি আমাৰ দেশ আমাৰ জাতি আমাৰ মাটি সুৰক্ষা কৰাটো মই কামনা কৰোঁ ধন্যবাদ হয় তেওঁলোকে সেই নক্ষত্ৰ বঁটাটো দিছে অসমীয়া মঞ্চই মোক উৎসাহিত কৰিছে আৰু কৰিবলৈ যুঁজ দিছে সেইকাৰণে চিৰ সেউজীয়া অসমখন চিৰ সেউজীয়া কৰি ৰখা উত্তৰে দক্ষিণে আপোনালোকে গছ পুলি ৰুব নালাগে খালি গছ কাটিব নালাগে সকলোৱে এৱাৰনেছটো কৰিলে চিৰ সেউজীয়া অসমখন চিৰ সেউজীয়া কৰিব তেওঁলোকৰ ভাষা কলা কৃষ্টি সংস্কৃতি বিকাশ নহ'লে দেশৰ উন্নতি সাধন নহয় গতিকে অসমীয়া ভাষাৰ মাধ্যমে ল'ৰা ছোৱালীক শিক্ষা দিব তেতিয়া মন মগজুটো বিকাশ হ'ব মন মগজুটো বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি হ'ব সেইকাৰণে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত আছে কিন্তু আগৰ যিটো শিক্ষানীতি থিয়ৰিকেল আছে প্ৰেক্টিকেলটো নাই নহয় নথকাৰ ফলতে ভাৰতৰ বহু পিছুৱাই গ'ল অসমৰ বহু পিছুৱাই গ'ল আজি আমাৰ অসমীয়া মাধ্যমত নপঢ়ি ইংলিছ মাধ্যমত পাপা মামী ফাদাৰ মাদাৰ মা দেউতাটো বুজিয়েই নাপায় সেইকাৰণে সেইবোৰ যাতে নহওক অসমীয়া ভাষাৰ মাধ্যমত পঢ়ি দেশ আৰু জাতি উন্নতি কৰিবলৈ অসমীয়া জাতিক উন্নতি কৰিবলৈ মই আহ্বান জনাইছোঁ ধন্যবাদ আমচাং ভাৰতবৰ্ষত থকা ফৰেষ্টকেইখনৰ কাৰণে কৰিছোঁ মই অকল এখন ফৰেষ্ট বুলি ক'লেতো নহ'ব অসমৰ কাৰণে চিন্তা কৰিলেতো নহ'ব অসমত যিটো অভিজ্ঞতা লাভ কৰিছোঁ বিশেষকৈ মই জাহাজত গৈ শদিয়াৰ পৰা ধুবুৰীলৈকে গৈছোঁ ভূ জৈৱ বিভাগৰ লগতে গোটেই তথ্যটো উদ্ঘাটন কৰি পৰা মই এতিয়া প্ৰতিবাদ কৰোঁ মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকৰ পৰা বালি খনন কৰিব নোৱাৰিব প্ৰকৃতিয়ে দিয়া প্ৰকৃতি বস্তু সুৰক্ষা কৰি ৰখাটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221